হেল্ল' গাইছ, সেইদিনা যে গাহৰি বনাইছিলোঁ, আকৌ আজি ভাবিলোঁ যে হাঁহ মাংস বনাং দিয়া। তাৰপৰা হাঁহ মানে বনাং, ল'ৰা এটাক ক'লোঁ যে 300 টকা আনি দেচোন হাঁহ মাংস আনি দিলে ফাঁচি বজাৰৰ পৰা। তাৰপিছতে মানে কি হ'ল, এটা ছাগলী কলা দান দিব আছিলে নহয় মোৰ, বৰ শনি লাগি থাকে বুলি। তাৰপৰা আৰু টিঙা চালি বজাৰলৈ গ'লোঁ নহয় আমি দুজনী, এজনী মই ল'ৰা এটা লৈ। তাৰপিছতে আনিলোঁ, দি থৈ আহিলোঁ দান। তাৰপৰা বাঁহগাজ এটা পালোঁ নহয়, বোলো আজি হাঁহে বাঁহে ভিডিঅ'টা বনাং আৰু দেই ভাবিলোঁ। তাৰপিছতে ৰুকিবলৈ লাগি গ'লোঁ অকণমান, বেছিকৈ ল'ৰাখনে নেখায়, আকৌ ইউৰিক এচিড বাঢ়ে না কিয়ে বাঢ়ে না নেখায়। মই অকলে দিম আৰু বাঁহগাজখিনি, হাঁহ মাংস বাচি বাচি বাপেকে সুদাকৈ বনায়ো নিদিওঁ, কোনে খালে খাবি নাখালে নাই। মোৰ মুঠতে হাঁহে বাঁহে বনাব লাগে, কথাটো সিমানে। কিন্তু এটা ক'লে কি হ'ব হয়, আমাৰ যে গাঁৱত যিটো ছিষ্টেমত আমি পাখি গুচাই গৰম পানীত যে দি পাখি গুচাই পুৰি কিনে যে কাটোং, সেই মাংসখিনিৰ লগতনো এই মাংসখিনি ক'ত মিলে। এইখিনি ধুই দিলোঁ, একো ডালেই নাই, ৰস কম হ'লেও আৰু মেৰিনেট কৰি দিছোঁ হালধি নিমখ আৰু পিঁয়াজ অকণমান দি। আমাৰ আকৌ যে মেৰিনেট কৰি ৰাখিবলৈ যে টাইমটো নাই, বৰ শ্বৰ্ট হয় নহয়। ঝট মাংনি পদ বিয়া বোলে জানোং খাং, চব জানোং নহয় কথাবোৰ, মেৰিনেট কৰি থ'ব লাগে বুলিও জানোঁ এইবোৰ। তাৰপৰা যে তেল এচিকুটমান, মই যে অকণমান বৰকৈ দিবলৈ বেয়া পাওঁ দেই তেল মছলা। আলহী আহিলে দিওঁ আকৌ, কিন্তু আনি থৈছোঁ আকৌ ঢেৰ মছলা লুকাই থৈছোঁ, সিহঁতি দি দিয়ে যে আমাৰ ঘৰত সিহঁতি। তাৰপৰা লুকাই থৈছোঁ পেকেটবোৰ, কিন্তু মই আলহী আহিলে বনাই একদম স্পেচিয়েল দিম নহয়। তাৰপৰা মানে এই অকণমান মিট মছলা, অকণমান জিৰা পাউডাৰ, অকণমান মানে ৰচুন আদাটো অকণমান দিছোঁ বাৰু। তাৰপৰা মানে সেয়া আৰু তেল অকণমানত পিঁয়াজটোৱে ডুব নাই যোৱা, ইমান অকণমানি তেল দিছোঁ। তাৰমানে কেলৈ নহয়, মই কি ভাবোঁ মানে কথাটো, এই ল'ৰাখনে গোটেইখনে এখন বাহিৰত সিহঁতি অনলাইন চুইগি কিবা জমেট' এখনত আনি খায়ে তাৰপৰা সেইখন তেল চচ এনেকুৱাখন থাকেই। তো মই ভাবিলোঁ ঘৰতে যদি এসাঁজৰ মই কম তেলত বনাই খুৱাওঁ, কম মছলাত লিভাৰটো দুদিনৰ হ'লেও ভাল হৈ থাকিব পেটটো, এনেকৈ ভাবিয়ে মানে মই নিদিওঁ। কিন্তু আলহী আহিলে নিজৰ প্ৰতিভাটোতো দেখাব লাগিব, তো বিৰাট ধুনীয়াকৈ বনাওঁ। কিন্তু এটা কথা নহয়, আলহী আহিলে আকৌ ভিডিঅ' কৰিব নোৱাৰোঁ নহয়, সেইও এটা কথা। মানে এখন ঢেৰ ঝঞ্ঝট, মানে ইউটিউবটো কৰাও মানে কত ঝঞ্ঝট, সেয়াই আৰু। তাৰপিছত আৰু চুলি দুডাল পকাই ফালে মধুৱে মই লাগি আছোঁ। মই বোলো দে অকণমান ভিডিঅ' কৰোঁ দুইজনীয়ে, এই ৰান্ধনীকেইজনী। তাৰপিছতে আৰু সেয়া এনেখন কৰিছোঁ। তাৰপিছত গৰম তাৰপৰা সেই বিলাহীত ইমান দিছোঁ আৰু। তাৰ বিলাহী আকৌ গুটিকেইটা পেলাই দিম নহয় দেই, বিলাহী গুটিটো বহুত বেয়া, ইউৰিক এচিডৰ কাৰণে হওক, হজম নহয় এই বস্তুটো। সেইকাৰণে আগতে যে আমাৰ আইতাহঁতে কয়, এনাইহঁতে যে বিলাহী গুটি নাখাবি দেই, হাগি দিলে গছ ওলাব, এনেকৈ কয়। আচলতে প্ৰতিটো যে বুঢ়া বুঢ়ী মানুহে কোৱা কথা এটা আছে, মানে তাৰ এটা তাৎপৰ্য। সেইকাৰণে কেতিয়াও ডাঙৰ মানুহৰ কথা যে উল্লাই কৰিব নালাগে, তাৰ ভিতৰত চায়েন্সেই মানে সোমাই থাকে, মই যি ভাবিছোঁ। সেই বিলাহী গুটিটোৰ ক্ষেত্ৰত এতিয়াহে আমি শুনিলোঁ গম পাং জানি, এনেকৈ যে নাই বা আইতাহঁতে কয়, মাহঁতে কয় কেলে, এইটো কথা মানে হজম নহয় যে গুটিটো, গছ ওলাব বুলি কয়। সঁচাকৈতো বগৰী গুটি হাগোতে ওলায়ো যায়, গছো ওলায়। সেইকাৰণে বগৰী গছ য'তে ত'তে হয় আকৌ, হয় নাই? হাগে যে মানুহে খাই বালি পাত, সেয়া আৰু। তাৰপৰা সেয়া তেল কম দিছোঁ নহয়, আৰু ৰঙা মছলা মই নাই দিয়া নহয়, ৰঙা এইটো চিলি পাউডাৰটো। ৰঙা মই বিলাহীয়ে হ'লে হ'ব, নহ'লে নেখালে মই গোটেইখন খাই থৈ দিম, এনেকুৱা এটা কথা ভাবিয়ে তাৰমানে মই এনেকৈ বনাওঁ। খাব মাংস বুলি ক'লে ক'ত নাখাব সেয়া। তাৰপৰা আলুখিনি মই ফ্ৰাই কৰি লোৱা নাই, চব জানোঁ, ফ্ৰাই কৰি ল'বও জানোঁ, আলহী আহিলেও কৰি লওঁ, কিন্তু কৰা নাই কেলৈ, দেৰি হৈছে যে। কিমান কৰিম ৰাতিপুৱাৰ পৰা, মধুটিং গ'লোঁ, দিদিক আনিলোঁ, তাৰপিছতে ছাগলী কিনিলোঁ টিঙা চালিৰ পৰা গৈ, ছাগলী দান দি আকৌ মধুটিঙত দি আহিলোঁ, আকৌ এসোপা কৰিছোঁ। দুপৰীয়া ভাত খোৱা টাইমেই উগলি যাব, সেইকাৰণে এখন ক'তনো কৰিব পাৰোঁ সেয়া আৰু। তাৰপৰা এনেকৈ বনাইছোঁ, মুঠতে মাংস হ'লে ভাত খাবই। তাৰপৰা বাঁহগাজখিনি নাখালে কি হ'ব, ৰসখিনিতো খাব, এদিন দুদিন খাবও লাগে বতৰৰ শাক পাচলি। তো এতিয়া বাঁহগাজ ওলাইছে কাৰণে বাঁহগাজ বনাইছোঁ, সেয়াই আৰু। কিন্তু গাহৰিৰ লগতো খাই বিৰাট ভাল লাগে মই যে বাঁহগাজ বুলি ক'লে ইমানেই মৰিব পাৰোঁ। কিন্তু খৰিচাটো মই নাখাওঁ আকৌ দেই, কিন্তু খৰিচাটো পুৰণা বেমাৰ হয় যে, পুৰণা বেমাৰ উকাই বুলি কয়, উকাই গেষ্ট্ৰিক উকাব, দাঁতৰ বিষ উকাব, যাৰ যি আছে। কেলৈ উকাই মানে খৰিচাটো টেঙা হৈ যায় বেছি, বহুত অদ্ভুত টেঙা হৈ যায়। তো খৰিচাৰ সেইটো গুণ আছে, পৰাই পাৰে
খৰিচা আচাৰো যে সময়ত থলোঁ খালোঁ দেই ভোট জলকীয়া দি একদম মানে লোভেই ওলাই যায় এইবোৰ কথা ভাবিলে কিন্তু স্বাস্থ্যৰ কথা ভাবি আজিকালি খৰিচা চৰিচা ঘৰত নথওঁ কেলৈ থ'লে মানে খাই পাওঁ যে মইতো খাং লগতে গোটেইখনে খাই যে ঘৰত বেমাৰ হ'ব আকৌ কাৰোবাৰ ডায়েবেটিছ হ'ব কাৰোবাৰ প্ৰস্ৰাৱ গণ্ডগোল হ'ব